লেখক প্ৰকাশক সাংবাদিক মহিধৰ কলিতাৰ নেতৃত্বৰ পথাৰ পাব্লিচাৰ্ছৰ উদ্যোগত প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মহানগৰীৰ লাজগেটস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে তুলসী দিৱস শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানতে ভিন্ন ক্ষেত্ৰলৈ বৰঙণি যোগোৱা 9গৰাকী ব্যক্তিক অসম বিভূতি সন্মান প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত আছিল ডম্বৰুধৰ তালুকদাৰ, ধ্ৰুৱজ্যোতি শৰ্মা, সুশীল কুমাৰ তামুলী, ডক্টৰ সীমা কাশ্যপ, মহেন বড়ো, দিগন্ত বৰুৱা, শ্ৰীমন্ত মাধৱ দত্ত, অঞ্জুমণি ভট্টাচাৰ্য, জ্যোতিষ তালুকদাৰ লগতে তৰুণ প্ৰজন্মৰ আন 7গৰাকীকো পথাৰ পাব্লিচাৰ্ছৰ তৰফৰ পৰা বিশেষ সন্মান প্ৰদান কৰা হয়। তেওঁলোকৰ ভিতৰত সাংবাদিক মৰম কুমাৰ, নাট্যকৰ্মী ৰাজীৱ হাউল, কণ্ঠশিল্পী সুনামী নাথ, প্ৰতিভাশালী শিশুশিল্পী প্ৰজ্ঞাশ্ৰী হাজৰিকা, কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্য, নৃত্যশিল্পী হিমাশ্ৰী দাস আৰু শিশু অভিনেত্ৰী আংশ্ৰুতা কাশ্যপ। উক্ত অনুষ্ঠানতে সন্মান লাভ কৰাসকলৰ বিষয়ে মহিধৰ কলিতাৰ পৰিকল্পনাৰে নিৰ্মাণ কৰা দুখনকৈ তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। পাপৰি বুঢ়াগোহাঁইয়ে আঁত ধৰা উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা শংকৰ দাস, বিশিষ্ট লেখক তথা প্ৰাক্তন আৰক্ষী বিষয়া ফটিক দত্ত গোস্বামী, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট শিক্ষাবিদ ডক্টৰ নিৰঞ্জন কলিতা, শিক্ষাবিদ বাবুল দেউৰী আৰু বিশিষ্ট সমাজকৰ্মী গুণজিৎ অধিকাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানতে পথাৰ পাব্লিচাৰ্ছৰ উদ্যোগত অনুষ্ঠিত চুটি ছবি পুৰস্কাৰসমূহো প্ৰদান কৰা হয়। আধৰুৱা ছবিখনে লাভ কৰে প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ লাভ কৰে আশা নামৰ চুটি ছবিখনে। সন্মান আৰু ডিজিটেল দিনৰ ভাইৰেল কাহিনীয়ে লাভ কৰে তৃতীয় পুৰস্কাৰ। অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হয়। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে উপস্থিত সকলোকে পথাৰ পাব্লিচাৰ্ছৰ সভাপতি চন্দন কুমাৰ শইকীয়া আৰু সম্পাদক মহিধৰ কলিতাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। অটল বিহাৰী বাজপেয়ীৰ 100 সংখ্যক জন্মদিন উপলক্ষে আজি আমি লোকনিৰ্মাণ বিভাগৰ এই সভাগৃহত তুলসী দিৱস অনুষ্ঠিত কৰিছোঁ আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি অসমৰ 9গৰাকী বিশিষ্ট ব্যক্তিক অসম বিভূতি সন্মান প্ৰদান কৰিছোঁ আৰু 7গৰাকী সম্ভাৱনাময়ী সাংস্কৃতিক কৰ্মীক আমি সন্মানেৰে সন্মানিত কৰিছোঁ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন তুলসী নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশিত হৈছে আৰু আজি এই অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।